নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছো আপোনালোকৰ বাবে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজি প্ৰথম কোৱেশ্যনটো সুধিছে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটো কিমান চনত প্ৰকাশ পাইছিল কি সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য নেশ্যনেল এন্থেম অফ আছাম অ মোৰ আপোনাৰ দেশ পাব্লিছড ইয়াতে অপশ্যন আছে 1909 চনত 1907 চনত 1903 চনত 1917 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1909 চনত অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ গীতটো 1909 চনত বাহী আলোচনীত প্ৰকাশ পাইছিল পিছৰ কোৱেশ্যনটো সুধিছে ইন হুইচ ইয়াৰ দ্য গভৰ্ণমেণ্ট অফ আছাম ডিক্লেয়াৰ্ড হোৱাট উইংড উড ডাক এজ এ ষ্টেট বাৰ্ড কি সুধিছে দেওশাহক অসম চৰকাৰে কিমান চনত ৰাজ্যিক পক্ষীৰ মৰ্যাদা বহন কৰে ইয়াতে অপশ্যনটি আছে 2003 চনৰ 4 এপ্ৰিলত 2004 চনত 2002 চনত 2001 চনৰ 4 এপ্ৰিলত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2003 চনৰ 4 এপ্ৰিলত দেওশাহক অসম চৰকাৰে ৰাজ্যিক পক্ষীৰ মৰ্যাদা দিয়ে পিছৰ কোৱেশ্যনটো সুধিছে অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল কি সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ অসম ছাত্ৰ সন্মিলন অপশ্যনত দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা ভৱানন্দ দত্ত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতিজন আছিল লক্ষ্মীনাথ বেজবৰুৱা নেক্সট কোৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফেচ অফ দ্য অসম নাট্য সন্মিলন কি সুধিছে অসম নাট্য সন্মিলনৰ মুখপত্ৰখনৰ নাম কি অপশ্যন দিছে জোনাকী আবাহন ৰংগমঞ্চ বেলিমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰংগমঞ্চ অসম নাট্য সন্মিলনৰ মুখপত্ৰখনৰ নাম হ'ল ৰংগমঞ্চ নেক্সট কুৱেশ্যন হু প্লেজ দ্য মেইন ৰুল ইন পাছিং এ ল ইন দ্য ষ্টেট কি সুধিছে ৰাজ্যৰ কোনো এখন আইন অনুমোদনৰ মুখ্য ভূমিকা কোনে গ্ৰহণ কৰে ইয়াতে অপশ্যনটি আছে ৰাজ্যপাল গৃহমন্ত্ৰী মুখ্যমন্ত্ৰী আৰক্ষী অধীক্ষক শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজ্যপাল ৰাজ্যৰ কোনো এখন আইন অনুমোদনৰ মুখ্য ভূমিকা কোনে গ্ৰহণ কৰে ৰাজ্যপালে গ্ৰহণ কৰে নেক্সট কুৱেশ্যন এখন ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্যকাল কেইবছৰ কি সুধিছে হাউ মেনি ইয়াৰ্ছ ইজ দ্য টাৰ্ম অফ অফিচ অফ দ্য গভৰ্ণৰ অফ এ ষ্টেট অপশ্যন আছে 6 বছৰ 5 বছৰ 4 বছৰ 7 বছৰ ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 5 বছৰ এখন ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্যকাল হ'ল কেইবছৰ 5 বছৰ নেক্সট কুৱেশ্যন নম্বৰ 7 ইন হুইচ ইয়াৰ ৱাজ গুৱাহাটী হাই কোৰ্ট এষ্টাব্লিছড কি সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত প্ৰতিষ্ঠা হৈছিল ইয়াতে অপশ্যনটি আছে 1948 চনৰ 5 এপ্ৰিলত 1945 চনৰ 5 এপ্ৰিলত 1970 চনৰ 7 এপ্ৰিলত 1952 চনৰ 1 জুনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনৰ 5 এপ্ৰিলত কি হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল পিছৰ কুৱেশ্যনটোত সুধিছে কিমান চনত প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰ হৈছিল কি সুধিছে ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ নিউজ ব্ৰডকাষ্ট ফ্ৰম আকাশবাণী গুৱাহাটী ষ্টেচন ইয়াত অপশ্যন দিছে 1948 চনত 1958 চনত 1990 চনত 1965 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1948 চনত নেক্সট কুৱেশ্যন হুইচ ফেমাছ পাৰ্চন অফিচিয়েলি অপেন দ্য কলীয়া ভোমোৰা ব্ৰিজ কি সুধিছে কলীয়া ভোমোৰা দলংখন আনুষ্ঠানিকভাৱে কোনগৰাকী বিশেষ ব্যক্তিয়ে মুকলি কৰিছিল অপশ্যনটি আছে জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী নৰেন্দ্ৰ মোদী ৰাজীৱ গান্ধী ইয়াৰ এনচাৰটো নিশ্চয় সকলোৱে জানে অপশ্যন ডি শুদ্ধ হ'ব ৰাজীৱ গান্ধী আৰু কিমান চনত দলংখন উদ্বোধন কৰা হৈছিল 1987 চনৰ 14 এপ্ৰিলত উদ্বোধন কৰা হৈছিল নেক্সট কুৱেশ্যন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ কোন জিলাৰ সাক্ষৰতা হাৰ সৰ্বনিম্ন কি সুধিছে একৰ্ডিং টু দ্য 2011 চেনচাছ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ লৱেষ্ট লিটাৰেচি ৰেট অপশ্যনটি আছে বৰপেটা নলবাৰী ধুবুৰী নগাঁও ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধুবুৰী 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ ক্ষেত্ৰত সৰ্বনিম্ন জিলাখন হ'ল ধুবুৰী জিলা নেক্সট কুৱেশ্যনটো সুধিছে ৰঙিয়াৰ কৃষক বিদ্ৰোহ কোন চনত হৈছিল কি সুধিছে when did the farmer revolt happen in ৰঙিয়া ইয়াতে অপশ্যনটি আছে 1893 1857 1861 1899 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল 1893 চনত পিছৰ কুৱেশ্যনটো সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল কি সুধিছে when did
অসমীয়া ভাষা উন্নতি সাধিনী সভা was formed? ইয়াতে অপশ্যন দি আছে 1888, 1872, 1897, 1858. ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1888. 1888 চনত কি হৈছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাখন গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, ইয়াত এখন অৰণ্য আছিল ইজ ৰিটেন বাই। কি হৈছে ইয়াত এখন অৰণ্য আছিল কোনজন সাহিত্যিকৰ সৃষ্টি? অপশ্যন দি আছে কুল শইকীয়া, হেমচন্দ্ৰ, অনুৰাধা শৰ্মা পূজাৰী, মহিম বৰা। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল। গ্ৰন্থখনৰ লিখক হ'ল অনুৰাধা শৰ্মা পূজাৰী। নম্বৰ 14, নেম দ্য ফাৰ্ষ্ট আছামিজ স্মল মেগাজিন। কি সুধিছে প্ৰথম অসমীয়া ভাষাৰ মিনি আলোচনী কোনখন? ইয়াতে অপশ্যন দিছে বিন্দু, খবৰ, কমলা, বাহী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিন্দু। প্ৰথম অসমীয়া ভাষাৰ মিনি আলোচনীখন হ'ল বিন্দু। নেক্সট কুৱেশ্যন, হু ৰট দহি কতৰা। কি সুধিছে দহি কতৰা কোনজন কবিৰ ৰচনা? অপশ্যন দিছে ৰঘুনাথ চৌধাৰী, লীলা গগৈ, ভট্টদেৱ, মহিম বৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঘুনাথ চৌধাৰী। দহি কতৰাখন কোনে লিখিছিল? ৰঘুনাথ চৌধাৰীয়ে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটোত সুধিছে অসম বিধানসভাত কোনে বাজেট উপস্থাপন কৰে? কি সুধিছে হু প্ৰেজেণ্ট বাজেট ইন আছাম পাৰ্লিয়ামেণ্ট। ইয়াতে অপশ্যন দিছে মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী, গৃহমন্ত্ৰী, উদ্যোগ মন্ত্ৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিত্তমন্ত্ৰী। নেক্সট কুৱেশ্যন, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চুগাৰ মিল ৱাজ ইষ্টাব্লিছড। কি সুধিছে অসমৰ প্ৰথম চেনী কলটো ক'ত স্থাপন কৰা হৈছিল? অপশ্যন দিছে নগাঁও, শিৱসাগৰ, গুৱাহাটী, বৰুৱা বামুণ গাঁও। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বৰুৱা বামুণ গাঁও। অসমৰ প্ৰথম চেনী কলটো ক'ত স্থাপন কৰিছিল? বৰুৱা বামুণ গাঁৱত স্থাপন কৰা হৈছিল। কুৱেশ্যন নম্বৰ 18, অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাষ্ট্ৰ দুখন হ'ল। কি সুধিছে হুইচ ষ্টেটছ আৰ চিটুৱেটেড এট দ্য চাউথ অফ আছাম। ইয়াতে অপশ্যন দিছে ত্ৰিপুৰা আৰু পশ্চিমবংগ, মেঘালয় আৰু মণিপুৰ, মেঘালয় আৰু মিজোৰাম, মিজোৰাম আৰু নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মেঘালয় আৰু মিজোৰাম। অসমৰ দক্ষিণ দিশত অৱস্থিত ৰাষ্ট্ৰ দুখন হ'ল মেঘালয় আৰু মিজোৰাম। নেক্সট কুৱেশ্যন, হুইচ টাউন অফ দ্য ইণ্ডিয়া নউন এজ টি টাউন অফ ইণ্ডিয়া। কি সুধিছে ভাৰতৰ চাহৰ নগৰী বুলি কোনখন নগৰক জনা যায়? অপশ্যন দিছে নলবাৰী, নগাঁও, ডিব্ৰুগড়, যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়। ডিব্ৰুগড় চহৰখনক কি বুলি জনা যায়? ভাৰতৰ চাহৰ নগৰী বুলি জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 20, দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ জইনছ হুইচ টু ৰিভাৰ্ছ ইন আছাম এণ্ড বিয়াৰ্ছ দ্য নেম অফ ব্ৰহ্মপুত্ৰ। কি সুধিছে ব্ৰহ্মপুত্ৰ নদীয়ে অসমত কোন দুখন নদী লগ হৈ ব্ৰহ্মপুত্ৰ নামটো ধাৰণ কৰিছে? ইয়াতে অপশ্যন দিছে দিবাং আৰু লোহিত, ধনশিৰি আৰু লোহিত, দিবাং আৰু কনেং, ধনশিৰি আৰু দিবাং। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দিবাং আৰু লোহিত। কুৱেশ্যন নম্বৰ 21, দ্য ফাৰ্ষ্ট ৰিকগনাইজ নেশ্যনেল পাৰ্ক ইন আছাম ইজ। কি সুধিছে অসমৰ প্ৰথমখন স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াতে অপশ্যন দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰে প্ৰথমখন স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যান হ'ল অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যন নম্বৰ 22, ইন হুইচ ডিষ্ট্ৰিক্ট ডাম্বুকচু পিক ইজ লোকেটেড। কি সুধিছে ডাম্বুকচু শৃংগটো অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াতে অপশ্যন দিছে কাৰ্বি আংলং জিলাত, নগাঁও জিলাত, নলবাৰী জিলাত, ডিমা হাছাও জিলাত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাৰ্বি আংলং জিলাত। ডাম্বুকচু শৃংগটো অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 23, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ছিজন অফ দ্য আছাম লিজিছলেটিভ এছেম্বলি হেল্ড। কি সুধিছে অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? ইয়াতে অপশ্যন দিছে গুৱাহাটীত, শ্বিলঙত, ডিব্ৰুগড়ত, তেজপুৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শ্বিলঙত। অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শ্বিলঙত। নেক্সট কুৱেশ্যন নম্বৰ 24, হোৱাট ইজ দ্য কাৰেণ্ট নাম্বাৰ অফ ছিটছ ইন দ্য আছাম এছেম্বলি। কি সুধিছে বৰ্তমান অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? ইয়াতে অপশ্যন দিছে 126খন, 127খন, 125খন, 128খন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 126খন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট চিফ জাষ্টিছ অফ দ্য গুৱাহাটী হাইকোৰ্ট।
কি সুধিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশৰ নাম কি ইয়াতে অপশ্যন আছে ৰঞ্জন গগৈ অৰূপ বৰবৰা RF লজ এটাও নহয় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি RF লজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মুখ্য ন্যায়াধীশ আছিল RF লজ নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ was Berry White Medical School established Berry White Medical School কিমান চনত স্থাপন হৈছিল ইয়াতে অপশ্যন আছে 1905 চনত 1947 চনত 1900 চনত 1901 চনত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1901 চনত অসম চিকিৎসা মহাবিদ্যালয়ৰ পূৰ্বৰ নাম আছিল বেৰি হোৱাইট মেডিকেল স্কুল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ was the cod oil first discovered in Assam কি হৈছে অসমত প্ৰথমবাৰৰ বাবে কিমান চনত খাৰুৱা তেল আৱিষ্কাৰ হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1889 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল আৱিষ্কাৰ হৈছিল 1889 চনত নেক্সট কুৱেশ্যন নম্বৰ 28 ইন হুইচ ইয়াৰ was ডিগবৈ ৰিফাইনাৰী established কি হৈছে ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল অপশ্যন আছে 1901 চনত 1962 চনত 1999 চনত 1979 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত ডিগবৈ তেল শোধনাগাৰটো কিমান চনত স্থাপন হৈছিল 1901 চনত নেক্সট কুৱেশ্যন ট্ৰামেশ্বৰী টেম্পল is an example of agriculture and sculpture of which tribal ট্ৰামেশ্বৰী মন্দিৰ কোনটো জনগোষ্ঠীৰ ৰাজ্যৰ স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন অপশ্যন আছে আহোম চুতীয়া ডিমাচা কোচ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিমাচাসকলৰ ট্ৰামেশ্বৰী মন্দিৰ ভাস্কৰ্যৰ নিদৰ্শন আছিল কাৰ ডিমাচাসকলৰ ডিমাচা জনগোষ্ঠীৰ কৃষি আৰু ভাস্কৰ্যৰ নিদৰ্শন কি আছিল ট্ৰামেশ্বৰী মন্দিৰ এই মন্দিৰটো ক'ত অৱস্থিত শদিয়াত অৱস্থিত পিছৰ কুৱেশ্যনটো সুধিছে মিচিংসকলৰ প্ৰধান উৎসৱ আলি আই লিগাং কি উৎসৱ কি সুধিছে হোৱাট ইজ দ্য মেইন ফেষ্টিভেল অফ মিচিং পিপুল আলি আই লিগাং ইয়াতে অপশ্যন আছে ধৰ্মীয় যুদ্ধ কৃষিভিত্তিক বিবাহ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কৃষিভিত্তিক মিচিংসকলৰ প্ৰধান উৎসৱ আলি আই লিগাং কিহৰ লগত জড়িত কৃষিৰ লগত জড়িত Question number 31. What is the name of the first Assamese to become Chief Justice of the Supreme Court? কি সুধিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি ইয়াতে অপশ্যন আছে পাৰ্বতী গোস্বামী মুকুন্দকাম শৰ্মা ৰঞ্জন গগৈ আনন্দৰাম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়া আছিল কোন ৰঞ্জন গগৈ Next question, who presented the first Assam budget in 1948 in independent India? কি হৈছে স্বাধীন ভাৰতত 1948 চনত প্ৰথম অসম বাজেট কোনে উপস্থাপন কৰিছিল এটা অপশ্যন আছে বিষ্ণুৰাম মেধি RK সানুমুগম সেট্টি গোপীনাথ বৰদলৈ মোহাম্মদ সাদুল্লাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি স্বাধীন ভাৰতত 1948 চনত প্ৰথম বাজেট উপস্থাপন কৰিছিল কোনে বিষ্ণুৰাম মেধিয়ে নেক্সট কুৱেশ্যন নম্বৰ 33 বুঢ়ীআইৰ সাধু was written by কি হৈছে বুঢ়ীআইৰ সাধু কোনে ৰচনা কৰিছিল অপশ্যন আছে হেমচন্দ্ৰ বৰুৱা লীলা গগৈ লক্ষ্মীনাথ বেজবৰুৱা হৰিহৰ শৰ্মা ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা বুঢ়ীআইৰ সাধু ৰচনা কৰিছিল কোনে লক্ষ্মীনাথ বেজবৰুৱাই কুৱেশ্যন নম্বৰ 34 which part of Ramayan translated by Shankardev কি হৈছে শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল অপশ্যন আছে আদিকাণ্ড লংকাকাণ্ড উত্তৰাকাণ্ড এটাও নহয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উত্তৰাকাণ্ড শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডটো অনুবাদ কৰিছিল আৰু আদিকাণ্ডটো কৈছিল মাধৱদেৱে কুৱেশ্যন নম্বৰ 35 who was killed during the ফুলগুৰি ধাৱা বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াক বিদ্ৰোহীসকলে হত্যা কৰিছিল ইয়াতে অপশ্যন আছে লেফটেনেণ্ট সিংগাৰ জেনকিছ হলৰয়ট হপকিনছ আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লেফটেনেণ্ট সিংগাৰ ফুলগুৰি ধাৱা বিদ্ৰোহত ব্ৰিটিছ হত্যা কৰা ব্ৰিটিছ বিষয়াজন আছিল কোন লেফটেনেণ্ট সিংগাৰ আৰু ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল 1861 চনত Question number 36 হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল ইয়াতে অপশ্যন আছে ৰঘুদেৱ সুদাংফা নৰনাৰায়ণ চুকাফা শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰঘুদেৱ হাজোৰ হয়গ্ৰীব মন্দিৰটো পুনৰ নিৰ্মাণ কৰিছিল কোনে ৰঘুদেৱে
কুৱেশ্যনটো সুধিছে বুৰঞ্জীত কোনজন ৰজাক গড়গঞা ৰজা বুলি কোৱা হয় কি সুধিছে হুইচ কিং ৱাজ নউন এজ গড়গঞা ৰজা ইন বুৰঞ্জী অপশ্যন দিছে প্ৰতাপসিংহ চুকাফা চুকলেংমুং চুহুংমুং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চুকলেংমুং বুৰঞ্জীত গড়গঞা ৰজা বুলি জনা গৈছিল চুকলেংমুঙক কুৱেশ্যন নম্বৰ 38 কি সুধিছে দিহিং নদীৰ ওচৰৰ স্বৰ্গোৱাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল অপশ্যন দিছে চুডাংফা চুহুংফুং চুকাফা চুনেনফা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চুডাংফা দিহিং নদীৰ ওচৰৰ স্বৰ্গোৱাত ৰাজধানী নিৰ্মাণ কৰিছিল কোনে চুডাংফাই নেক্সট কুৱেশ্যন নম্বৰ 39 ভট্টদেৱ ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট কি হৈছে ভট্টদেৱ বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত অপশ্যন দিছে পাঠশালা নলবাৰী বজালী বৰপেটা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বজালী ভট্টদেৱ বিশ্ববিদ্যালয়খন কোনখন জিলাত অৱস্থিত বজালী জিলাত অৱস্থিত আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো সুধিছে হুইচ কাণ্ট্ৰি ইজ সিটুৱেটেড এট দ্য নৰ্থ অফ আছাম কি দিছে অসমৰ উত্তৰ দিশত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি অপশ্যন দিছে পাকিস্তান নেপাল ভূটান বাংলাদেশ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ভূটান অসমৰ উত্তৰ দিশত অৱস্থিত বিদেশী ৰাষ্ট্ৰখন হ'ল ভূটান ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি